নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো 16 মে তাৰিখে অসম কেবিনেটে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰে ভিতৰত শিক্ষা বিভাগৰ এটি অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে ডক্টৰ বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেসি প্ৰগ্ৰামৰ আন্ডাৰত যিসকল পাৰ্ট টাইম কে ICT ইনষ্ট্ৰাক্টৰ অৰ্থাৎ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি ইনষ্ট্ৰাক্টৰ 1313 গৰাকী নিযুক্তি প্ৰদান কৰিছিল তেওঁলোকৰ যি দৰমহা সেই দৰমহা 14000 টকাৰ পৰা 20000 টকালৈকে বৃদ্ধি কৰিছে আৰু লগতে তেওঁলোকৰ চাকৰি 60 বছৰ পৰ্যন্ত গ্যাৰান্টি প্ৰদান কৰিছে অসম কেবিনেটে লগতে এই কৰ্মচাৰীসকলে অসম চৰকাৰ যি আঁচনি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা যি আপোন ঘৰ আৰু আপোন বাহন এই আঁচনিসমূহ এই কৰ্মচাৰীসকলে এতিয়াৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব এই সিদ্ধান্তটো অতিকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিয়নো বৰ্তমান সময়ছোৱাত 14000 টকা আৰু বৰ্তমান যি 20000 টকা এই টকাৰে এখন ঘৰ পৰিচালনা কৰাটো কোনো কাৰণতেই সম্ভৱ নহয় সেয়ে আমি আশা ৰাখিছো মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছো এওঁলোকৰ যি দৰমহা সেই দৰমহা আৰু যেন বৃদ্ধি কৰে আৰু যদি পাৰে ৰেগুলাৰাইজ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো আজিলৈ ইমানেই ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ